বাহিৰত কিমান বেছি দাম আমাৰ এই চেনেহৰ গামোচাখন আজি বহিৰাজ্যৰ বেপাৰী আহি বহিৰাজ্যৰ বনিয়াই আহি এই গামোচাখনক আপোনাক 50 টকাত আপোনাৰ হাতত দি থৈ যাব আৰু আমাৰ অসমীয়াই লাজ নোহোৱাকৈ 150 টকা দি শিপিনী গৰাকীৰ পৰা গামোচাখন নিকিনে আয়োজক কমিটিয়ে ক'ব যিমান পাৰ কম টকাত অনুষ্ঠানটো পাত যা 50 টকা 40 টকাত পালেও গামোচা কিনি আনিবি দৰকাৰ হলে সূতাডালে থাকক সূতা ওলমি থাকক এনেকে ফুল থাকক নাথাকক কথা নাই গামোচা আন 40 টকা দাম নালাগে অসমীয়া শিপিনীৰ কথা আৰু তেওঁলোকৰ তেনেধৰণৰ আকৌ ব্যক্তিয়ে যেতিয়া মেলে মিটিঙে ডাঙৰ ডাঙৰ কথা ক'ব সেই কথাবোৰ আপোনালোকৰ শুনিবলৈ মন যাবনে আমাৰ অসমত এই যে কৈছে হাতীৰ দেখুৱা দাঁত খোৱা দাঁত বেলেগ বেলেগ আমাৰ অসমত ভাষণ বহুত হল কৰা বহুত হল এতিয়া যে মই এই কথাখিনি কৈ আছো এইখিনিৰ পাছত মোকো ক'ব যদি সামাজিক মাধ্যমত এতিয়া দেখিছো এইকেইটা দিন সামাজিক মাধ্যমত ভিডিঅ'বোৰ যেতিয়া কৈছে তলত কিছুমান মন্তব্য আহিছে আধ্যাত্মিক কথা কোৱাৰ লগে লগে মোক সুধিছে কিছুমানেতো তই সম্বোধন কৰি সোধে কিছুমানে সুধিছে যে তই নিজে শৰণ ললি নে নাই সেই সকলক কওঁ যে মই চতুৰ্থ শ্ৰেণীত